চাওক তিনিচুকীয়াৰ বান পৰিস্থিতি কিছু উন্নত হৈছে আৰু বৰ্তমান সময়ত এই যিসকল বন্যাক্ৰান্ত আছে তেওঁলোকে নিজৰ আপোন ঘৰখন পুনৰ চাফ চিকুণ কৰি পুনৰ তেওঁলোকে বাসস্থানৰ উপযোগী কৰি তুলিবৰ কাৰণে তেওঁলোকে ইতিমধ্যে প্ৰয়াস কৰিছে যিহেতু বাৰিষাৰ প্ৰথমটো বানতেই তিনিচুকীয়াৰ গুইজানৰ এই নতুন গাঁৱত ডিব্ৰুনৈ বাঢ়নী পানীয়ে ইয়াত প্ৰায় 2 শতাধিক পৰিয়ালক ক্ষতিগ্ৰস্ত কৰিছিল 2 শতাধিক পৰিয়াল প্লাবিত হৈছিল আৰু এই সময়ত যেহেতু পানী শুকাইছে বৰষুণ প্ৰায় নোহোৱা হৈছে তাৰ পিছতেই এটা স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে অঞ্চলটো আৰু এই মুহূৰ্তত সেই পৰিৱেশটো দেখুৱাবৰ কাৰণে মই অকণমান যত্ন কৰিছোঁ মোৰ সহযোগী সতীৰ্থই দেখুৱাইছে এয়া নতুন গাঁৱৰ পৰিৱেশ এতিয়া অঞ্চলটোৰ পৰিৱেশ যেহেতু স্বাভাৱিক হৈছে পানী শুকালে বৰষুণ নাই আৰু তাৰ পিছতে তেওঁলোকে নিজৰ বিভিন্ন ঠাইলৈ তেওঁলোকে যেহেতু নিৰাপদ স্থানলৈ তেওঁলোকে যাব লগা হৈছিল আৰু তাৰ পিছতে পানী শুকোৱাৰ লগে লগে তেওঁলোকে নিজৰ ঘৰখনলৈ পুনৰ উভতি আহিছে মই তাৰে পৰিৱেশটো দেখুৱাইছোঁ যে বানে কেনেদৰে ক্ষয় ক্ষতি কৰি গ'ল নিজৰ ঘৰ বাৰী সকলোখিনি মই এই মুহূৰ্তত দেখুৱাবৰ কাৰণে যত্ন কৰিম আৰু পৰিয়ালৰ লোক আছে মই অকণমান কথা পাতিবৰ কাৰণেও যত্ন কৰিম যিহেতু পানী শুকালে আপোনালোকে পুনৰ নিজৰ ঘৰখনলৈ পুনৰ আহিছে ঘৰখন মচি খাচি লৈছে কেনেকুৱা ধৰণৰ অসুবিধা এইখিনি সময়ত আপোনালোকে ভোগে অসুবিধানো ঢেৰ হৈছে বা বানপানী হ'লে ঘৰতো থাকিব নোৱাৰোঁ ল'ৰা ছোৱালীবিলাক স্কুললৈ যোৱা অসুবিধা হয় হাঁহ কুকুৰাবিলাকো মৰি যায় ইয়াৰ পৰা গৈ পিনি ঘৰৰ পৰা গৈ পিনি বেলেগৰ ঘৰত থাকিবগৈ লাগে এতিয়া ঘৰত আহিবই পৰা নাই আমি এতিয়া এনেই চাফা কৰিবলৈ আহিছোঁ অলপ চলপ পলস পূৰা এআঁঠু পলস সোমাই আছে আমি ঘৰত থকাই নাই এনেই চাওঁগৈ বুলি আহিলোঁ তথাপিতো বাচন চাচনবিলাক ধুই যাওঁ বোলো অকণমান সেনেকৈ বুলিয়ে আহিলোঁ আৰু ঘৰলৈ কেঁচু কুমতি এইবিলাক কেঁচু কুমতি পূৰা আছে গোটেই গোন্ধ কৰিছে পূৰা একদম ভাল মানুহ থাকিব নোৱাৰে তাৰমানে বেমাৰীটো আৰুহে নোৱাৰে ইয়াত থাকিবৰ কাৰণে সেনেকুৱা হয় এতিয়া যে এই বানত বাৰিষাৰ প্ৰথমটো বানত আপোনালোকৰ এই অঞ্চলটোত আপোনালোকৰ যিখিনি ক্ষয় ক্ষতি হ'ল দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সেইখিনি ক্ষয় ক্ষতি আপোনালোকক বহন কৰিব লাগে যোৱাটো বৰ্ষত আপোনালোকে সেইখিনি ক্ষয় ক্ষতি পালেনে আৰু এইবাৰ যিখিনি ক্ষয় ক্ষতি হ'ল আপোনালোকৰ সেইখিনি এছেছমেণ্ট কৰিবৰ কাৰণে চৰকাৰী বিষয়া কৰ্মচাৰী আহিছেনে আপোনালোকৰ ওচৰলৈ আমি দেখাত নাই অহা আমাৰ এইটো ছাইডলৈ এইফালে বামৰ ফালে আহিছে আহি পিনি গুইজান চুইজান ছাইডে চাইছেহি আমাৰ এইফালে নামি নাই অহা চাবৰ কাৰণে নাওতো অহা নাই যোৱাবাৰ পাইছেনে ক্ষয় ক্ষতি যোৱাবাৰ পাইছিলোঁ এই চাউল 4 কেজিমান দাইল 1/2 কেজিমান 200 গ্ৰাম মিঠাতেলৰ টেমা এটা সিমানেই দিছে আৰু একোৱে নাই দিয়া সেই এবাৰে যি পালোঁ আৰু এবাৰো পৰহি দিনা দিলে সেই চাউল 4 কেজিমান দাইল 1/2 কেজিমান মিঠাতেল 200 গ্ৰাম বটল এটা সিমানেই চাওক পানী শুকালেও বন্যাতৰ দুখ দুৰ্দশা এতিয়াও অন্ত পৰা নাই মই ভিতৰৰ পৰিৱেশটো দেখুৱাইছোঁ ভিতৰত বস্তা পাৰি দিবলগীয়া হৈছে যিহেতু মজিয়াখন পকী হ'লেও ইয়াত পানী টুকিবৰ কাৰণে বস্তা ব্যৱহাৰ কৰিবলগীয়া হৈছে যিহেতু ভিতৰত যথেষ্ট পলস আৰু পানী সোমাইছিল বোকা সোমাইছিল সেইখিনি মচি খাচি পুনৰ নিজৰ আপোন ঘৰখনত থাকিবৰ কাৰণে তেওঁলোকে পুনৰ সেই স্বাভাৱিক দিন অতিবাহিত কৰিবৰ কাৰণে পুনৰ তেওঁলোকে চেষ্টা চলাইছে মোৰ সহযোগী সতীৰ্থই পৰিৱেশটো দেখুৱাইছে মই এগৰাকী দাদা আছে ঘৰখনত অকণমান যিখিনি ক্ষয় ক্ষতি হ'ল মই অকণমান আপোনাৰ পৰা জানিব বিচাৰিম যে কেনেধৰণৰ ক্ষয় ক্ষতি কৰি গ'ল আপোনাৰ ঘৰখনত আপোনাৰ পৰিয়ালটোক সেই কথাখিনি জানিবৰ কাৰণে চেষ্টা কৰিম তাৰ বিপৰীতে হিমাংকক অন্যতা ফালে মোৰ কেমেৰাটো অকণমান জুম কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ যে প্ৰত্যেকটো ঘৰতে এতিয়া এনেধৰণৰ এটা পৰিৱেশ এই নতুন গাঁও গুইজান অঞ্চলটোৰ এয়া দেখিছেই যে পানী শুকাল পানী কমিল তথাপিও এইসকল বন্যাতৰ দুখ দুৰ্দশা এতিয়াও অন্ত পৰা নাই কাৰণ এইসমূহ ঘৰত এতিয়াও বাসস্থানৰ উপযোগী এতিয়াও হৈ উঠা নাই যিহেতু ভিতৰত একাঠু পৰ্যন্ত পলস বোকা সোমাই আছে লগতে কেঁচু কুমতিৰ পৰা বিভিন্ন ধৰণৰ বানত উটি অহা বানত পানীত উটি অহা যিবোৰ জীৱ জন্তু আছে সেইসমূহ ভিতৰত আছে বুলি এইখিনি মুহূৰ্তত কৈছে লগতে এই অঞ্চলটোৰ বাসিন্দাসকলৰ যিসমূহ পোহনীয়া গৰু ছাগলী হাঁহ কুকুৰা আছে এই সকলোখিনি বানত ক্ষতিগ্ৰস্ত হৈছে বানত মৃত্যু হৈছে বুলি তেওঁলোকে উল্লেখ কৰিছে মই দাদা অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান ক'লে ভাল হয় যিহেতু পানী কমিলে আপোনালোকে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে নিজৰ ঘৰখনত থাকিবৰ কাৰণে মুচি খাচি লৈছে এইবাৰ আপোনালোকৰ ঘৰখনত কিমান ক্ষয় ক্ষতি হ'ল মানে গছ গছনিৰ পৰা হাঁহ কুকুৰা বহুতখিনিয়ে হ'ল হাঁহ কুকুৰা ছাগলী গৰু ঘাঁহ চাহ খোৱাৰ হেৰি হৈছে অনিষ্ট হৈছে বস্তু অলপ
এইখিনি যে ক্ষতিপূৰণ আপোনালোকক দিব লাগে চৰকাৰৰ তৰফৰ পৰা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সেইখিনি হিচাপ নিকাচ ক্ষয় ক্ষতিৰ পৰিমাণ বুজ ল'বলৈ আহিছেনে কোনোবা এতিয়ালৈকে চোন অহা নাই নাই কি ক'ব খুজিব চৰকাৰক কিন্তু কম চৰকাৰে জানিছে শুনিছে দেখিছেচোন চবতেতো এলাও হৈ আছে কি কিয় পদক্ষেপ ল'ব ক্ষতিপূৰণখিনি আপোনালোকক দিব দিবলৈ সেইটো চাওক এইসকল হ'ল তিনিচুকীয়াৰ নতুন গাঁৱৰ বন্যাত তেওঁলোকৰ দুখ দুৰ্দশা বৰ্তমানো অন্ত নাই কাৰণ পানী শুকালেও তেওঁলোকৰ অঞ্চলটোলৈ স্বাভাৱিক অৱস্থাই ঘূৰি আহিলেও তেওঁলোকৰ ঘৰখনত বৰ্তমান সময়তো থাকিবৰ উপযোগী হৈ উঠা নাই কাৰণ ভিতৰত পলস পানী বিভিন্ন ধৰণৰ কীট পতংগ এইবোৰ আছে আৰু এইবোৰক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি তেওঁলোকে যোৱা 2টা দিন ধৰি তেওঁলোকে নিজৰ ঘৰখনত থাকিবৰ কাৰণে চেষ্টা চলাইছে কিন্তু এটা তেওঁলোকে আক্ষেপেৰে কথাখিনি অতি উষ্মাৰে কথাখিনি এই মুহূৰ্তত আমাক ব্যক্ত কৰিছে যে যিসমূহ ইয়াত ক্ষয় ক্ষতিসকল বা বানত যিসকল পৰিয়ালৰ যিসমূহ পোহনীয়া গৰু ছাগলীয়ে হওক হাঁহ কুকুৰাই হওক বা গছ গছনি হওক এইসমূহ ক্ষয় ক্ষতি হ'ল এই ক্ষয় ক্ষতিৰ পৰিমাণ বুজ ল'বলৈ কিন্তু চৰকাৰী পক্ষৰ কোনো ধৰণৰ বিষয়া কৰ্মচাৰী হওক বা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কোনো বিষয়া কৰ্মচাৰী হওক তেওঁলোকৰ ওচৰলৈ অহা নাই বুলি এইখিনি মুহূৰ্তত তেওঁলোকে অতি উষ্মাৰে কথাখিনি উল্লেখ কৰিছে যে তেওঁলোকক যিখিনি ক্ষয় ক্ষতিৰ পৰিমাণ সেইখিনি কিন্তু চৰকাৰৰ তৰফৰ পৰা দিব লাগে কিন্তু বৰ্তমান সময়লৈকে চৰকাৰী বিষয়া কৰ্মচাৰী এই অঞ্চলটোৰ লোকসকলৰ মাজত উপস্থিত হোৱা নাই যাৰ বাবে এই অঞ্চলটোৰ লোক ক্ষোভিত হৈ পৰা পৰিলক্ষিত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা